জয় জয়তে আপোনালোকৰ শ্ৰীচৰণৰ সেৱা জনায় মোৰ সাধনাৰ পথ চেনেললৈ স্বাগতম জনাই ভিডিঅ' মাজলৈ আগবাঢ়িছোঁ। আজিৰ বিষয়ভাগ হ'ল নামঘৰৰ দবা কোবালে ডাউক চৰাই কোৱা কোৱাকৈ চিঞৰে কিয়? ঈশ্বৰ মূৰ্তি আই মাতৃ বা সমস্ত উৰণ বুৰণ গজন ভ্ৰমণ এই চাৰিমুখী জীৱৰ ভিতৰত প্ৰভু ভগৱন্তই নৰ সমাজক শ্ৰেষ্ঠ জীৱ হিচাপে স্থান দিছে। নৰ সমাজৰ পৰা ভগৱন্তই একো ধন দৌলত অস্ত্ৰ বিভূতি নিবিচাৰে, মাত্ৰ দিয়ে। কিন্তু নৰসকলৰ পৰা অকণমান আশা কৰে তেওঁ গুণানুকীৰ্তন কৰাৰ বাবে। ৰাতিপুৱা শোৱাৰ পৰা উঠি ৰাতি শোৱালৈকে নৰ সমাজে এবাৰ তেওঁ সহস্ৰ নামৰ ভিতৰত এটি নাম লয়। তাতে প্ৰভু ভগৱন্ত সন্তুষ্ট। যদিও নৰ সমাজে পাহৰি থাকে, সমাজৰ নামঘৰে ৰাতিপুৱা দুপৰীয়া সন্ধিয়া নামঘৰত দবা কোবাই মনত পেলাই। কিন্তু চাৰি ভাগৰ তিনি ভাগেই ভগৱানক স্মৰণ নকৰে, এভাগেহে স্মৰণ কৰে। এতিয়া আহোঁ নামঘৰত দবা কোবালে ডাউক চৰাই কোৱা কোৱাকৈ চিঞৰে কিয়? মহাপুৰুষ মাধৱদেৱ গুৰুজনাই নামঘোষাৰ নিন্দাৰ 52 নং ঘোষাভাগত লিখিছে। ঘোষাভাগ হ'ল গোবিন্দ নাৰধিয়া কোন কালে কদাচিত সুখী হোৱা আছে কোন জন হেন শিক্ষা মনে ধৰি ডাউকে লয় সদা কোবা 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 কবচন ৰাম কোবা 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 কবচন। এই ঘোষাভাগত এটি কাহিনী জড়িত হৈ আছে। কাহিনী ভাগ হ'ল বিক্ৰমাদিত্য ৰজা বহুত জ্ঞানী গুণী আছে। তেওঁ দেৱী পূজা কৰে। সেই দেৱী পূজাৰ জৰিয়তে ধন দৌলত অস্ত্ৰ বিভূতিয়ে ৰজাৰ ৰাজভঁৰাল চহকী হৈ পৰিছিল। ৰজা বিক্ৰমাদিত্যই বছৰত 2-3 বাৰ দেৱী পূজা কৰি আহিছিল। এদিন তেওঁ দেৱী পূজা আৰম্ভ কৰিলে, কিন্তু সেই পূজাত অকণমান ছিদ্ৰ ৰৈ যোৱা দেৱী খঙত জ্বলি পকি ৰজা দেৱীয়ে অভিশাপ দিলে, তুমি আজিৰ পৰাই ডাউক চৰাই হৈ ঘূৰি ফুৰিবা। সেই দিনৰ পৰা ৰজা অভিশপ্ত। কিন্তু প্ৰভু ভগৱন্ত কৃষ্ণ পৰীক্ষা কৰিবৰ বাবে ভিগুমুনিক দিছিল। কৃষ্ণ ভিগুমুনিয়ে বুকত গুৰ মাৰি দিছিল। ভিগুমুনি কৃষ্ণক বহুতাই ভৰিত কষ্ট পালে নেকি সুধিছিল। মুনিয়ে বুকত মৰা গুৰটি শিৱচ্ছ পান্তি ৰূপে লৈ আছে। সেইকাৰণে উপৰোক্ত ঘোষাত মাধৱদেৱে কৈছে গোবিন্দক নাৰধিয়া কোন কালে কদাচিত
সুখী হৈ আছে কোনজন হেন শিক্ষা মনে ধৰি দাউকে বোলে সদায় কুবা কুবা পবাক্য বচন অৰ্থাৎ গোবিন্দক আৰাধনা নকৰাকৈ কোনো কালে কেতিয়াও কোনো লোকে সুখী হ'ব পৰা নাই। এই শিক্ষাকে মনত লৈ দাউক চৰাই নৰ সমাজক সুধিছে, কোৱা কোনোবা তেনে লোক আছেনে যিজনে গোবিন্দক আৰাধনা নকৰাকৈ কেতিয়াবা সুখী হ'ব পাৰিছে? দাউক চৰাই সেইকাৰণে নৰ সমাজক চিঞৰি চিঞৰি কৈছে, মই দেৱী পূজা কৰি অভিশপ্ত হলো অকণমান ভুলৰ বাবে, কিন্তু গোবিন্দক আৰাধনা কৰিলে ভুল হলেও কেতিয়াও অভিশপ্ত হ'ব লগা নহল। পৰম গোবিন্দই সৰ্বসুখৰ আধাৰ। ঈশ্বৰ আৰাধনা নকৰিলে বা ভক্তি নকৰিলে কোনো লোক কেতিয়াও প্ৰকৃত সুখ পাব নোৱাৰে। ক্ষণভংগুৰ মনুষ্য দেহে উপভোগ কৰা বা ইন্দ্ৰিয়সমূহে উপভোগ কৰা সুখ বিনাশী। ক্ষন্তেকতে এই সুখসমূহ চৰম দুখলৈ ৰূপান্তৰিত। কালে নিমিষতে ভাত পুত্ৰ ধন ধানৰ পৰা আনন্দ বা সুখ চাই কৰি পেলায়। কিন্তু একমাত্ৰ পৰমেশ্বৰ ভক্তি কৰিলেই তেওঁ কৃপাত জীৱৰ প্ৰকৃত আত্মজ্ঞানৰ উপলব্ধি আৰু আনন্দময় সুখৰ অধিকাৰী হয়। সেইকাৰণে মাধৱদেৱ গুৰুজনাই ঈশ্বৰ নিৰ্ণয় লেচাৰী 588 নং ঘোষাভাগত কৈছে, ঘোষাভাগ হ'ল কৃষ্ণ একদেৱ দুসহাৰী কালমায়াদিৰো অধিকাৰী কৃষ্ণ বিনা শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰু সৃষ্টি অন্তকাৰী দেৱ নাহি জানিবা বিচুখে সমস্তে জগত ৰাম জানিবা বিচুখে সমস্তে জগত অৰ্থাৎ জীৱৰ সকলো দুখ হৰণ কৰোঁতা একমাত্ৰ দেৱতা কৃষ্ণ। তেওঁৱে কালমায়া আদিৰ অধিকাৰী। কৃষ্ণৰ বাহিৰে আন কোনো শ্ৰেষ্ঠ দেৱতা নাই। তেওঁৱে সৃষ্টি স্থিতি অন্তকাৰী দেৱতা। তেওঁৰ বাহিৰে আন কোনো দ্বিতীয়জন নাই। এতেকে বিষ্ণুৱে সমস্ত জগতৰ ৰেখা। আজি ইমানতেই সামৰণি মাৰিছোঁ। ওম বিষ্ণু ওম বিষ্ণু ওম বিষ্ণু।